এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ সীমাৰ বেৰ ভাগিবলৈ বাধা দিয়াৰ বাবে ৭০ৰ ঊৰ্ধৰ এজন ব্যক্তিক প্ৰহাৰ কৰা হৈছে। ভতিজা আৰু নাতিয়েকে ৭০ৰ ঊৰ্ধৰ সেই ব্যক্তিজনক প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু নিজৰে মাটিৰ আচলতে বেৰ ভাগিবলৈ ৰাখিছিল আৰু সেই বেৰ ভগা কাৰ্যত বাধা প্ৰদান কৰিছিল আৰু যাৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। হাজোত এই ঘটনা সংঘটিত হৈছে মুহূৰ্তৰ সেই খবৰ ৰাখিছোঁ আৰু এইদৰে আচলতে ৭০ৰ ঊৰ্ধৰ এজন ব্যক্তি আচলতে প্ৰহৃত হৈছে ভতিজা আৰু নাতিয়েকৰ হাতত প্ৰহৃত হৈছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে। হাজোৰ খানপাৰা গ্ৰান্তত এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে। পুনৰলৈ কৈছোঁ, হাজোৰ খানপাৰা গ্ৰান্তত নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে। নিজ ভূমিৰ সীমাৰ বেৰ ভাগিবলৈ গৈছিল ভতিজা আৰু নাতিয়েকে আৰু সেই কাৰ্যত বাধা প্ৰদান কৰিছিল ৭০ৰ ঊৰ্ধৰ এজন ব্যক্তি আৰু সেই বাধা প্ৰদান কৰা কাৰ্যত বাধা প্ৰদান কৰাৰ বাবে আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। ভতিজা আৰু নাতিয়েক বুলি জানিব পৰা গৈছে। উল্লেখ কৰিব লাগিব যে ৭০ৰ ঊৰ্ধৰ সেই ব্যক্তিজনে অৰ্থাৎ কৃষ্ণ কলিতাই বৃহস্পতিবাৰ দিনটোত ফুলৰ খেতিত ব্যস্ত থকা সময়ছোৱাতে বলপূৰ্বকভাৱে ৰজনী কলিতাৰ নেতৃত্বত অহা দল এটাই ফুলৰ খেতিডৰাৰ চাৰিওফালে যি সীমা আছে সেই সীমাৰ আচলতে ফুলৰ চাৰিওফালে থকা সীমাৰ বেৰ ভাগিবলৈ উদ্যত হৈছিল আৰু সেই যেতিয়া বেৰ ভাগিবলৈ উদ্যত হৈছিল তেতিয়া সেই কাৰ্যত বাধা প্ৰদান কৰিছিল লোকজনে। কৃষ্ণ কলিতাই বাধা প্ৰদান কৰিছিল আৰু তাৰ পাছতে কৃষ্ণ কলিতাক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰা হৈছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু সমান্তৰালকৈ কেৱল চোকা অস্ত্ৰৰে নহয়, ইটাৰে দেহৰ বিভিন্ন অংশত আঘাত কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। আৰু লগতে উল্লেখ কৰিব লাগিব যে সেই আক্ৰমণকাৰী কেইজন হৈছে সেই ৭০ৰ ঊৰ্ধৰ সেই লোকজনৰ অৰ্থাৎ কৃষ্ণ কলিতাৰ ভতিজা আৰু নাতিয়েক বুলি জানিব পৰা গৈছে। সম্পৰ্কত ভতিজা আৰু নাতিয়েকে এই ঘটনা সংঘটিত কৰিছে ৭০ৰ ঊৰ্ধৰ ব্যক্তি কৃষ্ণ কলিতাৰ সৈতে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনাৰ পাছতে এতিয়া হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কৃষ্ণ কলিতাৰ পৰিয়ালৰ লোকে। হাজোৰ খানপাৰ গ্ৰান্তত এই নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। মোৰ সীমা বেৰ এখন ভাঙি আছে সিহঁতে। ৰজনী কলিতাই ভতিজা ল'ৰা হয়। তাৰে পিছত মই মানা কৰাত মোক কয় তোৰ চকু ওলাই আনিম, জঙাৰাক পাতো ওলাই আনিছিল। মোক এনেকুৱাকৈ আছে থাকিলে মই কৈছোঁ বেৰা নাভাঙিবি, মোৰ বাঁহ চাহ নাই, মই বেৰা দিব নোৱাৰোঁ। কৈছে তোৰ বেৰা ভাঙি দিম মই। তেনেকুৱা কৈ পেলাই আৰু কৰিছে আৰু মোৰ কাষক লাগি আহিছে, কণ্ডিশ্যনৰ কাষক লাগি। মই এনেকুৱা হালি আছিলোঁ, মই উঠিছোঁ, উঠি দাওখন মোৰ হাততেই আছে। তাৰপৰা সিহঁতৰ মাইকী মানুহ আহিছে, ল'ৰা তিনিজন আহিছে। আহি পেলাই সিহঁতে জঙাৰ দুপাত আৰু বাঁহ আৰু ইটা মোক মাৰিছে ইয়াতে, ইটাৰে দূৰৰ পৰা। মই এনেকুৱা দাও এই টিয়াৰ মাৰিছিল সেই মাৰোতে সেইটো লাগি গ'ল। মই দাওখন এনেকুৱাকৈ মাৰি দিলোঁ না, সিহঁতে চিকি গ'ল। জোৱাৰৰ হান আৰু ইয়াতো আছে সৰু সৰুকৈ লাগছি আৰু ইয়াতো ভৰিটো লাগছি। বলপূৰ্বক তাৰমানে ধৰক মাটিখিনি এইটো বহুত দীঘলীয়া কথা। আমি ভাই ককাই তিনিজন হ'লে মই সৰু, ডাঙৰটো তাত আছে। মাজুটোক সিহঁতে মাটি দিম বুলি কৈ ৰাইজৰ আগত লিখি লৈ ৮,০০০ টকাত, আজি ৪০ বছৰৰো ওপৰ বেছি হ'ল, সিহঁতে এক পইচাও নিদিলে। আৰু ভাইটো পইচাক লাগি আহিলে মোৰ তাতে চাপি সি দুদিন এদিন থাকে। থকাৰ পিছত ভাইটো যেতিয়া গুচি যাব, সিহঁতে সাধাৰণ কথাতে মোক মাৰে ধৰি। আপোনাৰ কি হয় সিহঁত সম্পৰ্কত? আপোনাক যোনে আক্ৰমণ কৰিছে? ভতিজা ল'ৰা হয়, মোৰ ডাঙৰ ভাই ল'ৰা। আপোনাৰ বয়স কিমান এতিয়া? মোৰ 78। আপোনাৰ ৭০ ঊৰ্ধৰ আপুনি ব্যক্তি এজন, আপোনাক নিজৰ ভতিজা আক্ৰমণ কৰিছে, ইটাৰে মাৰিছে, জোৱাৰে মাৰিছে। ডক্টৰক দেখাইছে আপুনি? ডক্টৰক দেখাইছোঁ। এতিয়া আপোনাক ৰেফাৰ কৰিছে নেকি ঘৰলৈ? ৰেফাৰ কৰিছে। আপোনালোকে গোচৰ দিছে? গোচৰ দিছোঁ। ক'ত দিছে? ইয়াতে আমাৰ হাজো থানাত। আপোনাৰ ঘৰ ক'ত আছিলে? খানপাৰা গ্ৰান্তত। আপোনাক কোনে মাৰিছে? ৰজনী কলিতা আৰু সৰুটো বিকাশ কলিতা, জঙাৰ আনিছে সিহঁতে আৰু
নহয় আৰু হেৰি ল'ৰাটোৰ নাম কি নহয় নহয় এই কনকৰ ল'ৰাৰ নাম কি হা নিখিল কলিতা মানে সীমাৰ বেৰাখন সিহঁতে ভাঙি দিছিল দেউতাই কোৱাৰ কাৰণে এনেকৈ মাৰামাৰি হ'লে দেউতাক আগতে গোটেইকেইটাই টিয়াৰেদি মাছ আনে সেই টিয়াৰেদি হানচি হাতত আৰু ইটা মাৰছিল আৰু গোটেই বাঁহেদি কোবাই কিনে বাগৰি দিছে তাৰে পিছত আৰু আমি থানাত আহিলোঁ থানাত এতিয়া আমাক ৰখাই থৈ দিয়ে সিহঁতৰ 15জন ল'ৰা ছোৱালী মাত্ৰ গোটেইকেইটাৰ আৰু আক্ৰমণটো কৰিছে আমাৰ নিজৰ হদত আমাৰ পিনটোত ফাউণ্ডেশ্যন আছে মোৰ ঘৰত নতুনকৈ বনাই আছোঁ তাৰ পিনৰ ওপৰত আমাৰ বাউণ্ডাৰী খানপাৰা গ্ৰাণ্ট বুলি কয় কৃষ্ণ কলিতা ন্যায় বিচাৰি কালিৰ পৰা ইয়াতে এনেকৈ আছোঁ আৰু এতিয়া বৰ্তমানলৈকে একো পোৱা নাই জখম দেউতাৰ এতিয়া মানে উশাহ লোৱাত কষ্ট হৈ আছে বিষাই আছে এতিয়া সেইটো কৰি সোনকালে কৰি দিলে বাইদেউ কালিৰ পৰা কৈ আছোঁ কালিও আমাৰ ৰাতি 12টা বাজিছে আজিও 9টা বজাৰ পৰা ৰখি আছোঁ এতিয়ালৈকে কৈ আছোঁ একো ৰেছপন্সে নিদিয়ে আৰু সিহঁতে কালি ৰাতি আমাৰ ঘৰত গোটেই টাকান লৈ দা চালৈ ৰখি আছে ঘৰত দোকানত কোবাই গিলে ভাঙি দিছে আৰু ৰখি সিহঁতে মানে আমাক এতিয়া যাব নিদিয়ে আমাৰ ঘৰত এতিয়া কোনো নাই মাইকীবিলাকক আমি এতিয়া আমাৰ গুৱাহাটীত পঠাই দিলোঁ বাইদেউহঁতৰ ঘৰত এতিয়া ঘৰত আমি যাব নোৱাৰোঁ মোৰ গাড়ীখন ঘৰত আছে সিহঁতে দমদমে আছে ঘৰত গ'লে কাটিম ৰাতিপুৱা মই 100 নম্বৰতো ফোন কৰিছোঁ 10বাৰমান ফোন কৰিছোঁ আপোনালোকে চাগে কিবা বিচাৰিলে গমেই পাব দেউতাক আৰু আমাৰ মানে ডাঙৰ বেটীৰ ল'ৰাকেইটাই আৰু 1 নম্বৰ ৰজনী কলিতা একটা সীমাৰে ৰজনী কলিতা পণিতা কলিতা ৰমেন কলিতা বিকাশ কলিতা আৰু বিকাশ কলিতা বুলি কোৱাটো সি ড্ৰাগছ খায় ৰাতি ড্ৰাগছ খাই কিনে সেই নিচাটো বহুত মানে হেৰি কৰি আছে আমাক মাৰবা খেদি আছে আজি ৰাতিপুৱা আমি বাথৰুমত যাব পৰা নাই গোটেই চাৰৰ ফালে সিহঁতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত